জয় হিন্দ দোস্ত, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো কুশলে আছে। আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত কথা পাতিম বাবা কেদাৰনাথ ধামত দৰ্শন কৰিবলৈ কেনেকৈ যাব। ভিডিঅ'টো সকলো সৰু ডাঙৰ বিৱৰণ দাঙি ধৰি আপোনাৰ যাত্ৰা কৰাত বিশেষ সুবিধাজনক হ'ব। আজিৰ এই ভিডিঅ'ত কথা পাতিম আপুনি ক'ত থাকিব, খোৱা বোৱা কি ব্যৱস্থা আছে, আপোনাৰ কিমান খৰচ হ'ব, ঘোঁৰাত উঠি গ'লে কিমান ল'ব, এই সকলোবোৰৰ বিষয়ে বিৱৰণ দিম। গতিকে শেষলৈ ভিডিঅ'টো চাবলৈ নাপাহৰিব, যাৰ দ্বাৰা আপোনাৰ কেদাৰনাথ যাত্ৰা কৰাত উপকাৰ হ'ব। প্ৰথমে আপুনি আপোনাৰ নিজৰ মৰমৰ চহৰখনৰ পৰা হৰিদ্বাৰলৈ আহিব লাগিব। যদি ট্ৰেইনত আহিছে তেতিয়াহ'লে ট্ৰেইনৰ পৰা নামি সোণপ্ৰয়াগ যোৱা বাছ ষ্টেণ্ড পাব আৰু সেই বাছেৰে সোণপ্ৰয়াগ যাব পাৰিব। হৰিদ্বাৰৰ পৰা সোণপ্ৰয়াগৰ দূৰত্ব 233 কিলোমিটাৰ হ'ব। যদি ভাড়াৰ কথা কওঁ 600 পৰা 700 টকা ল'ব আৰু আপুনি সোণপ্ৰয়াগ পাবলৈ 8 পৰা 9 ঘণ্টা টাইম লাগিব। আপুনি সোণপ্ৰয়াগৰ যাত্ৰা কৰি যাওঁতে ধুনীয়া ধুনীয়া মনোমোহা দৃশ্য দেখিবলৈ পাব। সোণপ্ৰয়াগত অলকানন্দা আৰু ভাগীৰথী নদীৰ লগ খোৱা মিলন দৃশ্য আপুনি দেখিবলৈ পাব। অলকানন্দা আৰু ভাগীৰথী নদী মিলন হৈ গংগা নদীত সংযোগ হৈছে। এতিয়া মই সোণপ্ৰয়াগ পাইছোহি। সোণপ্ৰয়াগত বহুতো পাৰ্কিঙৰ সুবিধা আছে, য'ত আপুনি এনেদৰে বাছবোৰ ৰখাই থোৱা দেখিবলৈ পাব। সোণপ্ৰয়াগ পোৱাৰ পিছত প্ৰথমে আমি থকাৰ ব্যৱস্থা কৰিব লাগিব আৰু এতিয়া আমি জানিব লাগিব যে আমি থাকিম ক'ত। সোণপ্ৰয়াগ বা ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰত্বত সীতাপুৰ পোৱা যায়। এই দুইটা ঠাইতে ধুনীয়া ধুনীয়া হোটেল আৰু থকাৰ ৰুম পাব, য'ত আপুনি এজনে 1000 পৰা 1200 টকা দিব লাগিব। বন্ধুসকল, আপোনালোকে যদি ছিজনৰ টাইমত আহে তেতিয়াহ'লে অনলাইন বুকিং কৰিলে বেছি সুবিধা হ'ব। ছিজনৰ টাইমত অফলাইন হোটেল পোৱাটো অলপ দিগদাৰী হয়। বন্ধুসকল, সোণপ্ৰয়াগ মাৰ্কেটত ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ আছে। আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰাই লওক, যিটো আপোনাৰ বাবে বেছি লাগতিয়াল। আপুনি আগতীয়াকৈ ইয়াৰ ৱেবছাইটত গৈ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আৰু এই ৰেজিষ্ট্ৰেশ্যন গৌৰীকুণ্ডত চেক কৰে। ৰাতি হোটেলত থাকি ৰাতিপুৱা যিমান পাৰে সিমান সোনকালে উঠিবলৈ চেষ্টা কৰিব, কিয়নো ইয়াত ৰাতিপুৱা 3-4 বজাৰ পৰাই টেক্সি আৰু বলেৰো পোৱা যায় আৰু ইয়াৰ পৰা টেক্সি লৈ গৌৰীপুৰ যাব লাগিব। সোণপ্ৰয়াগৰ পৰা গৌৰীপুৰৰ দূৰত্ব 6 কিলোমিটাৰ আৰু 10-15 মিনিটত আপুনি গৌৰীপুৰ পাই যাব। ইয়াৰ ভাড়া উত্তৰাখণ্ড চৰকাৰৰ ফালৰ পৰা 50 টকা ফিক্স কৰি ৰাখিছে। বন্ধুসকল, এতিয়া মই পালোহি গৌৰীকুণ্ড। ইয়াত গৌৰী মাৰ মন্দিৰ আছে, আপুনি ইয়াত দৰ্শন কৰি ল'ব পাৰে আৰু যদি কুণ্ডত আপুনি গা ধুব বিচাৰে তেতিয়াহ'লে ধুব পাৰে। বন্ধুসকল, গৌৰীকুণ্ডৰ পৰা আৰম্ভ হয় বাবা কেদাৰনাথৰ খোজ কঢ়াৰ যাত্ৰা, যাৰ দূৰত্ব 19 কিলোমিটাৰ হয়। যদি আপুনি খোজকাঢ়ি যাত্ৰা কৰিব বিচাৰে তেনেহ'লে ইয়াৰ পৰাই হাতত লাঠি লৈ বাবা কেদাৰনাথৰ নাম লৈ যাত্ৰা আৰম্ভ কৰিব পাৰে আৰু যদি আপুনি ঘোঁৰাৰ সহায়ত যাব বিচাৰে তেতিয়াহ'লে ইয়াৰ পৰাই ঘোঁৰা ল'ব পাৰে। ঘোঁৰাত ভাড়া 2500 পৰা 2600 টকা ল'ব আৰু যদি পালিকিৰ কথা কওঁ তেতিয়াহ'লে তেওঁলোকে ওজন হিচাপত কৰি লয়, যাৰ ভাড়া 9000 পৰা 11000 টকাকৈ ল'ব। আপোনালোকক তেওঁলোকে ফিক্স ৰেট লিখা হোৱা ৰচিদ দেখাব, তথাপিও আপোনালোকে দাৰ দম কৰিব পাৰে। খোজকাঢ়ি গৈ থকা অৱস্থাত ভাগৰি পৰে তেতিয়াহ'লে মাজবাটতো আপুনি ঘোঁৰা পাব। বলক এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ। জয় শ্ৰী কেদাৰ। বন্ধুসকল, গৌৰীপুৰৰ পৰা খোজকাঢ়ি 6 কিলোমিটাৰ অহাৰ পিছত এতিয়া আমি পাম ভীমবলী। ইয়াত আমি খোৱা বোৱা কৰিব পাৰিম। বন্ধুসকল, ভীমবলীৰ পৰাই আমাৰ ৰাস্তা অলপ কঠিন হৈ পৰিব, কাৰণ ইয়াৰ ৰাস্তাবোৰো পিছল আৰু আমি অলপ বেছিকৈ খোজ কাঢ়িব লাগিব। আৰু এটা কথা বন্ধুসকল, গৈ থাকোঁতে আমি ঘোঁৰাৰ পৰা অলপ সাৱধানে যাব লাগিব। বন্ধুসকল, গৈ থকাৰ অৱস্থাত সুন্দৰ মনোমোহা প্ৰাকৃতিক দৃশ্য আপুনি দেখিবলৈ পাব। আপোনালোকৰ এনে অনুভৱ হ'ব যেন সঁচাকৈ আপুনি স্বৰ্গপুৰীত যাত্ৰা কৰি আছে। বন্ধুসকল, ৰাস্তাত আপুনি অন্নপূৰ্ণা ৰান্ধনীশাল পাব। ইয়াত আপুনি ভোজন কৰি ল'ব পাৰে আৰু ইয়াত এক থালিত 250 টকাকৈ ল'ব আৰু সুস্বাদু খাদ্যৰ জুতি ল'ব পাৰিব। বন্ধুসকল, ৰাস্তাত ঠায়ে ঠায়ে টয়লেট বাথৰুম বনোৱা আছে। ইয়াত বহুত সুন্দৰকৈ ব্যৱস্থা আছে, বহুত ধুনীয়া চাফ চিকুণ। বন্ধুসকল, যদি আপোনালোকক খাবলৈ গৰম পানীৰ প্ৰয়োজন হয় তেতিয়াহ'লে গৰম পানীও পাব আৰু ঠায়ে ঠায়ে নলী লগাই ৰখা আছে, আপুনি তাৰ পৰাও পানী খাব পাৰিব। আৰু ৰাস্তাত যদি আপোনাৰ শৰীৰৰ কিবা বেমাৰ আজাৰ হয় তেতিয়াহ'লে আপুনি দেখুৱাবলৈ ডাক্তৰৰ ধুনীয়া ব্যৱস্থা আছে। বন্ধুসকল, আপুনি যদি ঘোঁৰাৰ পিঠিত উঠি আহিছে তেতিয়াহ'লে আপোনাক 2 কিলোমিটাৰ আগতে নমাই দিব আৰু তাৰ পৰা আপুনি খোজকাঢ়ি যাব লাগিব। বন্ধুসকল, এতিয়া মই পাইছোহি বেছ কেম্প কেদাৰনাথ। ইয়াত পোৱাৰ পিছত প্ৰথমে আপুনি থকাৰ ব্যৱস্থা চাব লাগিব। ওচৰত আশ্ৰম পাব, কিন্তু তাৰ বাবে আপুনি আগতীয়াকৈ বুক কৰিব লাগিব।
তাৰ বাহিৰে আপুনি CMVMৰ দ্বাৰা লগাই থোৱা টেণ্টতো আপুনি থাকিব পাৰে, যাৰ দাম 400 টকা প্ৰতি নিশাত। ইয়াত আপোনাক এখন বিচনা দিব আৰু এখন তুলি দিব। আৰু যদি আগতীয়াকৈ ইয়াক বুক কৰিব বিচাৰে তেনেহলে গড়ৱাল মণ্ডল বিকাশ নিগমত ৱেবছাইটত গৈ আগতীয়াকৈ বুক কৰিব পাৰে। যদি আগতীয়াকৈ বুক কৰে তেনেহলে বেছি ভাল হ'ব, কিয়নো কেতিয়াবা ইয়াত খালী নাথাকে। আৰু ইয়াৰ কাষতে হেলিকপ্টাৰ ৰখোৱা ঠাইখিনিও আপুনি দেখা পাব। বন্ধুসকল, এই কেদাৰনাথ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অলপ আগুৱাই যোৱাত সহায় কৰিবলৈ আপোনালোকে নাপাহৰিব। আপুনি 1 কিলোমিটাৰ দূৰৰ পৰাই বাবা কেদাৰনাথৰ মন্দিৰ দেখা পাব। বন্ধুসকল, এইটোৱে সেই মন্দিৰ। আপোনালোকে দেখা পোৱাৰ লগে লগে সকলোবোৰ আপোনাৰ ভাগৰ দূৰ হৈ পৰিব আৰু আপুনি ইমান শক্তি পাব যেন অনুভৱেই কৰিব নোৱাৰিব। আপুনি আনন্দত মতলীয়া হৈ পৰিব। আপুনি ইয়ালৈ আহোঁতে ৰাস্তাত খোৱা বোৱা কৰি জিৰাই লৈ আৰামত আহিলেও 10-12 ঘণ্টাত এই যাত্ৰা সফল কৰিব পাৰিব। বন্ধুসকল, এতিয়া ৰাতিপুৱা সোনকালে উঠি শাৰী হৈ থকা লাইনত গৈ জয় কেদাৰ বাবাৰ দৰ্শন কৰিব পাৰিব। আপোনাক দৰ্শন কৰোঁতে 2 পৰা 3 ঘণ্টা সময় লাগিব। আপুনি বহুত ভাগ্যশালী হৈ পৰিব, কিয়নো ইয়ালৈ আপোনাক বাবা ভোলাই আহিবলৈ শক্তি দিছে। জয় বাবা কেদাৰনাথ। বন্ধুসকল, এতিয়া কথা পাতিম ইয়ালৈ আহোঁতে আপুনি প্ৰয়োজনীয় কি আনিব লাগিব। ইয়াৰ ভিতৰত ৰেইনকোট, আমব্ৰেলা, পাৱাৰ বেংক আনিব লাগিব, কিয়নো ইয়াত মোবাইল চাৰ্জ কৰা কোনো ব্যৱস্থা নাই। আৰু লগত গৰম কাপোৰ আনিব লাগিব, যেনে টুপি, হাতমোজা ইত্যাদি। বন্ধুসকল, কথা পাতিম এতিয়া সকলোতকৈ প্ৰয়োজনীয় বাজেট মানে পইচা খৰচৰ কথা। বন্ধুসকল, যদি আপুনি 4 পৰা 5 দিনৰ ভিতৰত যাত্ৰা কৰে তেনেহলে 10,000 পৰা 11,000 টকা লাগিব। ইয়াত ঘোঁৰাত যোৱা পইচা যোগ কৰা হোৱা নাই, আৰু যদি ঘোঁৰাত যাব বিচাৰে সেইটো এক্সট্ৰা খৰচ হ'ব। বন্ধুসকল, এতিয়া কথা পাতিম ঘূৰি যোৱাৰ সময়ৰ কথা। তেতিয়াহ'লে যাওঁতে 6 পৰা 7 ঘণ্টা লাগিব। তাৰপিছত পাম গৌৰীকুণ্ড, তাৰ পৰা পাম স্বৰ্ণপ্ৰয়াগ, য'ত আপুনি ৰাতি হোটেলত ৰৈ আৰাম কৰি ৰাতিপুৱা পুনৰ হৰিদ্বাৰ ৰেল ষ্টেচনৰ পৰা আপোনাৰ নিজৰ চহৰলৈ যাব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে আপুনি এটা লাইক কৰক আৰু আপোনাৰ বন্ধুসকলক শ্বেয়াৰ কৰক। আপুনি আমাৰ সদস্য হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে থকা বেল আইকনটো প্ৰেছ কৰক। যদি বাবা কেদাৰনাথৰ যাত্ৰাৰ বিষয়ে কিবা সুধিব লগা প্ৰশ্ন আছে তেনেহলে আমাক কমেণ্ট কৰি সুধিব পাৰে। আপোনাৰ কমেণ্টৰ উত্তৰ আমি দিবলৈ চেষ্টা কৰিম। আজিৰ এই বাবা কেদাৰনাথৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় বাবা কেদাৰনাথ।